সন্মানীয় বিধায়ক ডাঙৰীয়াৰ যিটো মোৰ প্ৰতি থকা আগ্ৰহ, মোৰ প্ৰতি থকা অনুৰোধ, সেই অনুৰোধক মই ক'লো অসমৰ বিভিন্ন মঞ্চত যেতিয়াই সুবিধা পাওঁ মই এইখিনি কথা ক'বলৈ যত্ন কৰিম। প্ৰান্তীয় মানুহৰ প্ৰান্তীয় চেতনাক আমি যদি তথাকথিত মূলসুঁতিৰ মানুহে সদায় প্ৰান্তীয় কৰি ৰাখোঁ, আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব মূলসুঁতিৰ অসমীয়া সমাজখন। এই বাৰ্তাটো মই তথাকথিতভাৱে মূলসুঁতিৰ সমাজখনক দিবলৈ চেষ্টা কৰিম। এইটো হ'ল মোৰ আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি। আৰু শেষৰ এই যিটো গীতৰ কথা, অকমান মানে গধূলি গধূলি হৈ আহিছে, বিধায়ক ডাঙৰীয়াই পৰিৱেশটো গধুৰ কৰি দিলে, সেইকাৰণে মই অকমান এই গীতটোৰ জৰিয়তে সামৰিব বিচাৰিছোঁ। কাৰণ আৰু বহু বক্তা আছে, তেওঁলোকে তেওঁলোকৰ কথা ক'ব। মই আপোনালোকৰ মৰমখিনি, আপোনালোকৰ সেই সংকীৰ্ণ যেন লগা ভৌগোলিক ৰাস্তাটোৰ মাজৰ এই যে ফুকচৰ, মানকাছাৰ, দক্ষিণ খালমাৰাৰ বহল মনৰ মানুহৰ কোমল ফুলবোৰৰ কথা ভাবি, মই শ্ৰমৰ মৰ্যাদাৰ কথা ভাবিও ভূপেন হাজৰিকাৰ কথা ভাবি এই গীতটি মই অকমান গুণগুণ গাবলৈ চেষ্টা কৰোঁ। এই অটোৰিক্সা চলোৱাক লৈ যেতিয়া বুকু বাবা চলিছিল গুৱাহাটীত, যে মূলসুঁতিৰ অসমীয়া ল'ৰাই অটোৰিক্সা চলাব, তেতিয়া ভূপেন হাজৰিকাই তেওঁৰ ভায়েকৰ লগত, জয়ন্ত হাজৰিকাৰ লগত মিলি এই গীতটো গাইছিলে। অটোরিক্সা চলাও আমি দুই ভাই, গুৱাহাটী কৰি গুলজাৰ, বি ফেল মই সৰু ভাই এম.এ. পাছ, বেংকত বহুতো ধাৰ, বেংকত বহুতো ধাৰ। অটোৰিক্সা চলাও আমি দুই ভাই, গুৱাহাটী কৰি গুলজাৰ, বি ফেল মই সৰু ভাই এম.এ. পাছ, বেংকত বহুতো ধাৰ, বেংকত বহুতো ধাৰ। আকৌ ভূপেন হাজৰিকাই কয়, প্ৰেমৰ কথা কয়, কাৰণ ডেকা বয়স ভায়েকৰ, ভাইটিৰ এটি মাথো দুখ আছে, ভাইটিৰ এটি মাথো দুখ আছে, জালুক পাৰি প্ৰিয়তাৰ, মোৰ পৰা কেতিয়াবা অটোখন কাঢ়ি কয়, প্ৰিয়া আজি হ'ব পেচেঞ্জাৰ, প্ৰিয়া আজি হ'ব পেচেঞ্জাৰ। ককায়েকে শুনে তেতিয়া, মই সুধিলো তোক বিয়া কৰিব জানো, মই সুধিলো তোক বিয়া কৰিব জানো, নহলি যে তই প্ৰফেচাৰ। সি উত্তৰ দিয়ে মোৰ প্ৰেয়সীয়ে বুজে দাদা, ডিগ্ৰীটি অফ লেবাৰ, ডিগ্ৰীটি অফ লেবাৰ। অৰ্থনীতি মোৰে ছাবজেক্ট, এইবাৰ প্ৰেয়সী 50 year, যোৱাবেলি মই এম.এ. পাছ কৰি লৈছিলো পাৰ্মিট অটোৰিক্সাৰ। ভাল কৰিলি ভাই, ভালেই কৰিলি, ভাবি ভাই বোৱাৰিলে আশীষ অপাৰ, ভাল কৰিলি ভাই, ভালেই কৰিলি, ভাবি ভাই বোৱাৰিলে আশীষ অপাৰ। হাকিম মন্ত্ৰীৰ চাকৰি বিচাৰি তই নহলি যে ভাগ্যে চিৰ বেকাৰ, চিৰ বেকাৰ।